আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ আৰু এটা ইণ্ডিয়ান ধৰক ফাৰ্গো বা ওস্তাদ নৰ্মেল 8 নম্বৰ হোলাৰ। এই দুটা হোলাৰৰ মাজত ডিফাৰেন্স কি, এইটোৰ কাম কি, এইটোৰ কাম কি, এই দুটাৰ ডিফাৰেন্স কি, সেই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, আপোনালোকৰ নিশ্চয় উপকৃত হ'ব। এই দুটা হোলাৰৰ মাজত পাৰ্থক্য কিমান, কোনটো কিমান প্ৰডাকশ্যন কৰে, এই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভৱিষ্যতে মোক আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। এইটো হ'ল আমাৰ ইণ্ডিয়ান যেনেকৈ ওস্তাদ হয়, ফাৰ্গো হয়, এইটো হয় ফাৰ্গো কোম্পানীৰ হোলাৰ হয়। এইটো খুব হেভি, এইটো 1.5 চেল হয়। এইটো খুব হেভি প্ৰডাকশ্যনৰ মাল হয়। 12ৰ পৰা 15 মান ধান বান্ধিব পাৰিব ইয়াতো 12ৰ পৰা 15 মান ধান বাঢ়িব পাৰিব। এইটোৰ আৰু এইটো ডিফাৰেন্স হ'ল এই হোলাৰটোত ইয়াতে কোনো নখ দিব নালাগে, কিন্তু ইয়াতে এই হোলাৰত নখ দিব লাগিব। যেনেকৈ ওস্তাদ ফাৰ্গো এইগিলা হোলাৰ 8 নম্বৰ যেনেকৈ এইগিলা নৰ্মেল হোলাৰ হয়, আৰু এইটো মডিফাই হয়। ইণ্ডিয়ান চিৰিজৰটো এইটো মডিফাই হয়। ইয়াতে চালটো ইফালে দি আহি ইয়াতে ভিতৰত ফেন আছে, ফেন দি চালটো পুৰা টুকখিনি হাৱা দি টানি লৈ যায়, চালটো ক্লিন হয় ইফালে দি ওলায়। গতিকে ইয়াৰ চেলটো হয় 1ৰ চেল হয়, এইটো 1ৰ চেল হয়, ইয়াৰ চেলটো 1.5ৰ হয়। ইয়াতে প্ৰতি ঘণ্টাত 15ৰ পৰা 17 মানলৈকে পাব। ইয়াতো প্ৰতি ঘণ্টাত 15ৰ পৰা 17 মানলৈকে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব। গতিকে এই দুটা হোলাৰৰ ডিফাৰেন্স হ'ল ইয়াতে চাউলটো ঝাৰা হৈ ক্লিন হৈ ওলাই আহিব, ইয়াতে চাউলটো ঝাৰা হৈ ক্লিন হৈ ওলাই নাহে। ইয়াতে চাউলৰ লগত ভুচি আহিব, ইয়াতে চাউলৰ লগত ভুচি আহিব। কিন্তু ইয়াৰো 8 নম্বৰৰ জালি, ইয়াতে যেনেকৈ 8 নম্বৰৰ জালি হৈছে, এইটো 8 নম্বৰ হোলাৰত য'তে আপোনালোকে 8 নম্বৰ হোলাৰৰ জালি কিনিব, এই 8 নম্বৰ হোলাৰৰ জালি ফাৰ্গো হওক, ওস্তাদ হওক, ৰাজা হওক, যিকোনো কোম্পানীৰ মাল হওক 8 নম্বৰত খাব। এইটো 8 নম্বৰ হোলাৰ হয়, ইয়াতো ফাৰ্গো হওক, যিকোনো 8 নম্বৰ হোলাৰৰ জালি ইয়াতে খাব। ইয়াৰ জালিৰ কাৰণত বেলেগত যাব নালাগে। ইণ্ডিয়ান চিৰিজৰ বুলি ক'লে যে ইয়াৰ জালি নাপাব বা চেল নাপাব, ইয়াৰ চেলো 8 নম্বৰৰ হয়, ইয়াৰ চেলো 8 নম্বৰৰ হ'ব। ইয়াৰ জালিও 8 নম্বৰৰ হ'ব, ইয়াৰ জালিও 8 নম্বৰৰ হ'ব। এইটো বিয়াৰিং যেনেকা আছে, ইয়াতো বিয়াৰিঙো সেই টাইপৰে আছে। এইটো 1ৰ বিয়াৰিং লগালে 1ৰ, 1.5ৰ বিয়াৰিং লগালে 1.5ৰ। এইটো চেলটো 1ৰ হয়, 1ৰ বিয়াৰিং লগাব লাগিব। এইটো চেলটো 1.5ৰ হয়, 1.5ৰ বিয়াৰিং লগাব লাগিব। কিন্তু এটা কি, ইয়াৰ পাৰ্টছৰ কাৰণত বহুতে মোক কমেণ্ট কৰি কয় ইয়াৰ পাৰ্টছ পাব না নাই, পাৰ্টছ পাব না নাই। পাৰ্টছৰ কাৰণত আপোনালোকে টেনশ্যন কৰিব নালাগে। এই ইণ্ডিয়ান চিৰিজৰ হোলাৰৰ পাৰ্টছ সকলো ঠাইতে আপোনালোকে পাব। পাৰ্টছৰ দামো কম। 8 নম্বৰৰ হোলাৰৰ পাৰ্টছ আপোনালোকে পাই যাব। চব 8 নম্বৰৰ পাৰ্টছ ইয়াতে খাব। মই আজি ওস্তাদ নৰ্মেল বা ফাৰ্গো নৰ্মেল এই হোলাৰ আৰু ইণ্ডিয়ান চিৰিজৰ হোলাৰৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ হোলাৰগিলা যদি আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। কিন্তু মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আপোনালোকৰ ওচৰত কিছুমান ভিডিঅ' দাঙি ধৰোঁ যাতে আপোনালোকৰ কিছুমান উপকৃত হয়, বা মই বা আপোনালোকক কিমানখিনি উপকৃত কৰিব পাৰিছোঁ। কিন্তু মই বহুতো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'গিলা চাই সেইমতে যদি আপোনালোকে ফ'ল' কৰে, নিশ্চয় আপোনালোকে বেকাৰৰ পৰা এটা পৰিত্ৰাণ পাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।